মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনত থকা পাঠ নম্বৰ 1 প্ৰথম পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথম অধ্যায় আৰু অধ্যায়টোৰ নাম হৈছে কি? আমাৰ চৌপাশ। পাঠ হৈছে 1 আৰু পাঠটোৰ নাম হৈছে কি? গছে যদি খোজ কাঢ়ে। এইটো এটা ধুনীয়া কবিতা হয়। তোমালোকে কবিতাখন কিতাপত পঢ়িবা। পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়োকাষে ল'ৰা লৰিয়ে লাগি যাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। তোমালোকে ইয়াৰ পৰা মুখস্থ কৰিবা। 12 শাৰী মুখস্থ কৰিবা। প্ৰথমে 1 নম্বৰ, তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা। শুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া আৰু অশুদ্ধ উক্তিবোৰৰ কাষৰ বাকচত কটা চিন দিয়া। গছবোৰে যদি খোজ কাঢ়ে তেন্তে ক নম্বৰ, আমাক ফল-মূল আনি ঘৰে ঘৰে দিব পাৰিব। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত খ নম্বৰ, শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত গ নম্বৰ, আমাৰ লগৰীয়া হ'ব নোৱাৰিব। এইটো কি? এইটো হ'ব ভুল। গছবোৰ আমাৰ কি হ'ব? লগৰীয়া হ'ব পাৰিব। তাৰপিছত ঘ নম্বৰ, ল'ৰা লৰিৰ লগত কথা পাতি থাকিব পাৰিব। এইটো হ'ব শুদ্ধ। তাৰপিছত ঙ নম্বৰ, চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। এইটো কি? এইটো হ'ব ভুল। গছবোৰে খোজ কাঢ়িব পাৰিব, কিন্তু চাইকেল ৰিক্সা আৰু গাড়ীৰ দৰে দৌৰিব নোৱাৰিব। তাৰপিছত 2 নম্বৰ, তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তৱককেইটা খালী ঠাইত লিখা। ইয়াত চোৱা, গাড়ী মটৰ আছে আৰু গছবোৰে কি খোজকাঢ়ি আছে। তোমালোকে লিখিবা যে ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। এই পদ্যভাগি তোমালোকে ইয়াত লিখিবা। ইয়াৰ লগত এই ছবিখনৰ মিল আছে। তাৰপিছত তোমালোকে ইয়াত চোৱা, গছে এই মানুহবোৰক কি ফল-মূল দি আছে। তোমালোকে ইয়াত লিখিবা যে ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। তাৰপিছত 3 নম্বৰ, ভাবা আৰু লিখা। প্ৰথমে ক নম্বৰ, গছে আমাক মৰমতে ফল-মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰোঁ? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে আমি গছক পানী দিব পাৰোঁ, তাৰপিছত যত্ন ল'ব পাৰোঁ আৰু গছবোৰ নাকাটি সুৰক্ষা দিব পাৰোঁ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত খ নম্বৰ, চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলেহেঁতেন আৰু গছ-গছনিবোৰ যদি খোজ কাঢ়িব পাৰিলেহেঁতেন, তেতিয়া আমাৰ কি কি সুবিধা আৰু অসুবিধা হ'লহেঁতেন? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে যান-বাহন নাথাকিলে যাত্ৰা কঠিন হ'লহেঁতেন আৰু বেছি সময় লাগিলেহেঁতেন। গছে খোজ কাঢ়িলে ছাঁ আৰু ফল পোৱাৰ সুবিধা হ'লেও স্থিৰ নথকাৰ বাবে অসুবিধাও হ'লহেঁতেন। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত গ নম্বৰ, কি কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা?
তোমালোকে লিখিবা যে আমি আম, নিম আৰু কদম গছক লগৰীয়া কৰিব পাৰোঁ। এইবোৰে আমাক ফল, ছাঁ আৰু শুদ্ধ বতাহ দিয়ে। তাৰপিছত 4 নম্বৰ, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা। তোমালোকে এই শব্দবিলাকেৰে এটাকৈ বাক্য লিখিব লাগিব। এইটো হৈছে কি মজা। তোমালোকে লিখিবা যে বন্ধুৰ সৈতে খেলি বৰ মজা লাগে। তাৰপিছত মৰম চেনেহ। তোমালোকে লিখিবা যে শিক্ষকে ছাত্ৰ-ছাত্ৰীক মৰম চেনেহেৰে শিকায়। তাৰপিছত বান্ধি। মাকে মোৰ চুলিবোৰ বান্ধি দিলে লাগি। মানুহজনে মোৰ ফালে লাগি চাই আছে। তোমালোকে এইবোৰ এনেকৈ লিখিবা। তাৰপিছত 5 নম্বৰ, তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা। তোমালোকে এই ছবিখন চাই খালী ঠাই পূৰণ কৰিব লাগিব। হাবি এৰি বাঘ যদি বজাৰলৈ যায়, বজাৰৰ মানুহবোৰৰ কি হ'ব বিলাই। তোমালোকে এইবোৰ এনেকৈ লিখিলেই হ'ল। তাৰপিছত তোমালোকে এই ছবিখন চাই এই খালী ঠাইবিলাক পূৰণ কৰিবা। বান্দৰবোৰে ভাত ৰান্ধি উদৰ পূৰাই খালে, ৰংমনে সিহঁতে গছৰ ডালত পালে। তাৰপিছত 6 নম্বৰৰ ক। তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা। গছৰ পৰা আমি কি পাওঁ? গছৰ পৰা আমি কাগজ পাওঁ। তাৰপিছত কাঠ পাওঁ, খৰি পাওঁ, ফল পাওঁ। তাৰপিছত গছৰ পৰা আমি কি পাওঁ? বনৌষধ। তাৰপিছত ফুল, অক্সিজেন আৰু ছাঁ। গছৰ পৰা আমি ছাঁ বা ছায়া পাওঁ। তাৰপিছত 6 নম্বৰ, গছে আমাক কিদৰে সহায় কৰে সেই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা। এইটো তোমালোকে নিজে লিখিবা যে গছে আমাক কাগজ দিয়ে, গছে আমাক খৰি দিয়ে, গছে আমাক ফল দিয়ে, গছে আমাক কি অক্সিজেন দিয়ে। এনেকৈ তোমালোকে নিজে লিখিবা। তাৰপিছত 7 ক। কি কৈছে? পঢ়া। তোমালোকে এইবোৰ পঢ়িব লাগিব। এইটো হৈছে কি? খ। এইটো হৈছে অ'। আৰু এইটো হৈছে কি? বৰ্গীয় জ। এইকেইটা বৰ্ণ বা আখৰ। এইবিলাক হৈছে কি? বৰ্ণ। ক, খ, গ, ঘ, অ, আ এই সকলোবোৰেই হৈছে কি? বৰ্ণ বা আখৰ। এতিয়া এই বৰ্ণবিলাক লগাই এটা শব্দ বনাইছে। কি হৈছে? খোজ। এইটো এটা শব্দ। ইয়াৰ অৰ্থ আছে। তোমালোকে ইয়াত চোৱা, এইটো হৈছে ল আৰু ফ। কি হ'ল? লভ। এইটো কিন্তু শব্দ নহয়। ইয়াৰ কোনো অৰ্থ নাই। যেতিয়া আমি এনেকৈ লিখিম ফ আৰু ল, কি হ'ল? ফল। ইয়াৰ অৰ্থ আছে। ফল হৈছে কি? ফল। এইটোহে শব্দ হ'ব। কিন্তু এইটো শব্দ নহয়। তাৰপিছত 6 নম্বৰ, দলত আলোচনা কৰি কোৱা আৰু লিখা। এক আখৰীয়া 3টা শব্দ। এটা আখৰ থকা 3টা শব্দ। কি? মাহ, পা, যা। তাৰপিছত 3 আখৰীয়া 3টা শব্দ। কি? মানুহ, সপোন, বতৰ। ইয়াত কি? 3টা আখৰ আছে। তাৰপিছত যুক্তাক্ষৰ নথকা 3টা শব্দ। ঘৰ, পানী, ফুল। এইবিলাক শব্দত কি? যুক্তাক্ষৰ নাই। তাৰপিছত যুক্তাক্ষৰ থকা 3টা শব্দ। কি? বন্ধ, স্কুল, প্ৰশ্ন। এইবিলাক শব্দত কি আছে? যুক্তাক্ষৰ আছে। খেলি মেলিকৈ থকা আখৰবোৰ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা। এইটো হৈছে কি? লভ। এইটো যদি আমি ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব? ফল। এইটো কি হ'ব? এইটো যদি আমি আখৰবিলাক ঠিক কৰি লিখোঁ তেনেহ'লে কি হ'ব? ডাঙৰ। এইটো চেনেহ। এইটো হ'ব লগৰীয়া। আৰু এইটো কি হ'ব? চাইকেল। তাৰপিছত 8 ক। তলত দিয়া পদ্য দুফাকীৰ বান্ধি আৰু ৰিক্সা শব্দ দুটাত
থকা যুক্তাক্ষৰ দুটা কেনেদৰে গঠন হৈছে চাওঁ আহা। আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। এইটো হৈছে কি? বান্ধি। এইটো হৈছে কি? দন্তেৰ নয়ধন ধ। দন্তেৰ ন যোগ দন্তেৰ ধ, এই দুটা লগ লাগি কি হ'ল? দন্তেৰ নয়ধন ধ। তাৰপিছত চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। এইটো হৈছে কি? ৰিক্সা। এইটো হৈছে কি? কয় ছয়ক ছ, ক যোগ দন্তেৰ স, এই দুটা লগ লাগি কি হ'ল? কয় ছয়ক ছ। তাৰপিছত খ নম্বৰ, নয়ধন ধ থকা আৰু তিনিটা শব্দ লিখা। কি হ'ব? এইটো হৈছে বন্ধ, এইটো অন্ধ আৰু এইটো হৈছে কি? গোন্ধ। তাৰপিছত গ নম্বৰ, কয় ছয়ক ছ থকা আৰু তিনিটা মানে শব্দ লিখা। এইটো হৈছে কি? বক্স, এইটো হৈছে বক্সিং, এইটো হৈছে কি? নক্সা। তাৰপিছত ন নম্বৰ, তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা। এইটো হৈছে গ যোগ আ যোগ দৈৰ যোগ ই, এই সকলোবোৰ লগ লগালে কি হ'ব? গাড়ী। তাৰপিছত ৰ যোগ ই যোগ ক যোগ দন্তেৰ স যোগ আ, মানে এই সকলোবোৰ লগ লগালে কি হ'ব? ৰিক্সা। তাৰপিছত এইটো হৈছে বান্ধি। এইটো যদি আমি মানে ভাঙি লিখোঁ তেনেহ'লে কি হ'ব? ব যোগ আ যোগ দন্তেৰ ন যোগ দন্তেৰ ধ যোগ হস্ৰ ই, এইটো হৈছে কি? লগৰীয়া। ল গ ৰ তাৰপিছত দীৰ্ঘ ই যোগ অন্তস্বৰীয় যোগ আ, মানে এই দুটা তোমালোকে ভাঙি লিখিবা এনেকৈ আৰু এইবিলাক মানে শব্দ বনাবা। তাৰপিছত দ নম্বৰ, লগৰীয়া শব্দটো তোমালোকে পদ্যটোত পাইছা। লগ আৰু অৰীয়া লগ লাগি লগৰীয়া শব্দটো গঠন হৈছে। এনেদৰে তলত দিয়া শব্দবোৰ গঠন কৰি লিখা। এইবিলাক মানে সহজ। লগ আৰু অৰীয়া কি হ'ল? লগৰীয়া। বন আৰু অৰীয়া কি হ'ল? বনৰীয়া। নাও আৰু অৰীয়া কি হ'ল? নাৱৰীয়া। তাৰপিছত ভাও আৰু অৰীয়া কি হ'ল? ভাৱৰীয়া। জানো আহা, শেষত অ থকা শব্দৰ লগত অৰীয়া আৰু অলিয়া লগ লাগিলে মানে অটো ৱ হয়। যেনে গাঁও যোগ অলিয়া কি হ'ব? গাঁৱলীয়া। মানে অটো উঠি গৈ কি হ'ব? অৰ ঠাইত মানে ৱ হ'ব। জানি থ আহা, গছৰ শিপাই মাটিৰ পৰা খাদ্য মানে আহৰণ কৰে। গছ গছনিৰ শিপাই মাটিৰ উপৰিভাগ খামোচ মাৰি ধৰি থাকে। ফলত মাটি সহজে মানে খহিব নোৱাৰে। উদ্ভিদে এঠাইত থাকিয়েই মানে সকলোৰে উপকাৰ সাধন কৰে। প্ৰাণীয়ে এঠাইৰ পৰা আন ঠাইলৈ বিচৰণ কৰি নিজৰ ভূমিকা পালন কৰে। এনেদৰে প্ৰকৃতিৰ সকলোবোৰ চৰাচৰ জীৱই নিজৰ নিজৰ কাম কৰি থাকে। তাৰপিছত 11 ক, তলত দিয়া বিনাৰখন পঢ়া। আমি কিয় গছ ৰুব লাগে? গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে। গছ গছনি বেছি থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয়। বহুতো চৰাই চিৰিকটিয়ে আৰু জীৱ জন্তুৱে গছ বিৰিখত আশ্ৰয় লয়। গছে বায়ু শীতল কৰি ৰাখে। গছ গছনিয়ে দূষিত বায়ু শোধন কৰি অক্সিজেন গেছ এৰি দিয়ে। তাৰপিছত খ নম্বৰ, ছবিখন চাই তোমাৰ মনলৈ কি ভাৱ আহিছে? ছবিখন চাই তোমাৰ মনলৈ কি ভাৱ আহিছে কোৱা। ওপৰৰ বেনাৰখনত থকা কথাখিনিৰ মানে উপৰিও আন কি কি কাৰণত গছপুলি ৰুব লাগে বুলি ভাবা? কোৱা আৰু লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মানে ছবিখন চাই গছপুলি ৰুবলৈ মানে মন যায়। গছে আমাক মানে ফল দিয়ে, ফুল দিয়ে, ছাঁ দিয়ে, খৰি দিয়ে, সেইবাবে গছপুলি মানে
ৰুব লাগে। তোমালোকে এনেকৈ লিখিলেই হ'ল। তাৰপিছত গ নম্বৰ, গছপুলি এটা ৰোৱাৰ পাছত পুলিটো ডাঙৰ হ'বলৈ তুমি কেনেদৰে যতন ল'বা কোৱা আৰু লিখা। তোমালোকে লিখিবা যে মই নিয়মিত পানী দিম আৰু চাৰিওফাল পৰিষ্কাৰ ৰাখিম। পুলিটোক জন্তুৰ পৰা ৰক্ষা কৰিম আৰু সাৰ দিম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। তাৰপিছত প্ৰকল্প 12 নম্বৰ, ধৰা হওক তোমালোকৰ চৌহদত থকা এজোপা গছৰ লগত তুমি কথা পাতিব বিচাৰিছা। গছজোপাক সুধিবৰ বাবে তুমি 5টা প্ৰশ্ন লিখি উলিওৱা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে প্ৰথমে 1 নম্বৰ, তুমি কেনেকৈ ডাঙৰ হ'লা? 2 নম্বৰ, তোমাৰ কথা ক'বলৈ মন যায়নে? 3 নম্বৰ, তুমি আমাক কি দিবা? 4 নম্বৰ, তুমি কি খোৱা? আৰু 5 নম্বৰ, তোমাৰ কি সমস্যা হয়? মই এইবোৰ প্ৰশ্ন গছজোপাক সুধিম। তাৰপিছত 13 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ কৰিবা। ছাত্ৰ-ছাত্ৰীয়ে চাৰিঠেঙীয়া পোহনীয়া জন্তু যেনে গৰু, ছাগলী বা কুকুৰৰ ছবি আঁকি তাত ডেউকা আঁকিব। গৰু বা কুকুৰ যিকোনো এটা ঘৰচীয়া জন্তুৰ ছবি আঁকি তাত তোমালোকে ডেউকাৰ ছবি আঁকিবা।